বাইকখন ষ্টাৰ্টে নোহোৱা হ'ল। তুমি ঠিক কৰি থাকা, নহ'লে মই অলপ আগত খোজকাঢ়ি যাই থাকো দেই। ঠিক আছে, গৈ থাকা তুমি। ঐ, কি হ'ল? মনটো মাৰি আছা যে? একো নাই, ব'লা। উঠা। পূজাত মাতি পঠাইছিলো, তাই দেখোন নহাই হ'ল, নাহিব নেকি জানো। আছেনে? তুমি আহিলা? আহাচোন, মই তোমাৰ কাৰণে বাট চাইছো। গৈছো, কি খবৰ? ইমান গৰম, পানী লৈছোন। পানী খাবা? ৰবা ৰবা, লোৱা, আমাৰ বটলতে লৈ আহিলো দেই। কামলৈ নগলে? মোৰ কামলৈ যাবলৈ মন নগলো। ৰাজবী ৰাতি ফোন কৰিছিলে, আপুনি মাতিলে বোলে, কিয় মাতিলে? মই তোমাক মাতিয়ে পঠালো, কথা কেইটামান কৰিলে। সঁচাকে কবা দেই। কম দিয়ক বা। এই স্নেহাৰ লগত আমাৰ ৰাজীৱৰ বাৰু সম্পৰ্ক শেষ হৈছে নেকি? বা শেষ বুলিয়ে ক'ব লাগিব, কাৰণ স্নেহাৰ বিয়া ঠিক হৈছিল। হয় নেকি? মই মানে গম পাইছো, ঘৰত গৈছিলো, কিন্তু তাক লগ পোৱা নাই। বৰমাক মই লগ পাইছিলো, বৰমাই ক'লে তাৰ জীৱনটো ধ্বংস হৈ যাব। মইনো তাৰ এই ধ্বংস হৈ যোৱা জীৱনটো চাই কেনেকৈ জীয়াই থাকিম কোৱাচোন? মই তোমাক সেইকাৰণে মাতিলো, বান্ধৱী হিচাপে তুমি যেতিয়ালৈকে আছা তুমি বুজাবা, নহ'লে মই তাক চাই আৰু এনেকে জীয়াই থাকিব নোৱাৰিম। মই বৰ কষ্ট পাইছো, বুজিছা? চিন্তা কৰিব নালাগে বা, মই যিমান পাৰো সিমানখিনি ৰাজীৱক মানে চাথ দি আহিছো আৰু মানে বুজাইছো যিমান পাৰো। আৰু মেগেনেও কথা পাতিছে, সেইদিনা ভুল হৈছে, ভালে দিন তাৰো হ'ব। তাকে, তুমি বান্ধৱী বুলি জানো কাৰণে মই তোমাক মাতিলো, তোমাকে দায়িত্বটো দিলো, তুমি বুজাবা। মইতো বুজামেই, কিন্তু মই বাইক হিচাপে যিখিনি বুজাব পাৰিম, তুমি বান্ধৱী হিচাপে মইতো বেছিকে বুজাব পাৰিবা, নহয় জানো? হ'ব বা, দুখ কৰিব নালাগে। পূজা ক, ৰাজীৱৰ কথালৈ মুখটো নকৰিবি। এইবোৰ আৰু মই বাদ দিছোঁ। মই বহুত ভাবি চিন্তি সিদ্ধান্ত ল'লোঁ। মই অলপ ওলাই আহিছোঁ, তো অলপ পিছত কথা পাতিম দে। এইবোৰ আৰু বেলেগ কথা আছে যদি পাতিবি, এইবোৰ কথালৈ মোক ফোন নকৰিবি আৰু। পিছত কথা পাতিম হা, বাই। ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়োমে। কি হ'ল নো? এই ৰচোন ৰ, মই কামৰ পৰা আহি কাপোৰ কেইটা সলাই লৈছোহে মাত্ৰ। কথা আছে। কৈছো ৰ। কি হ'ল নো? কি হ'ল কচোন, কি হ'ল? মিঠাই খাই মিঠাই আনিলি? বা, তোৰ আজি মিঠাই আনিবলৈ মন গ'ল? প্ৰমোচন হৈছে। কি সঁচাকে দে? সঁচাকে। দে দে দে, খাওঁ তেতিয়াহ'লে। ৰ, মই চাহ একাপ বনাই আনোগে ৰ। বনাবি ৰ। কি জানানে বা, এইটো কথা মই প্ৰথম স্নেহাকে ক'ব বিচাৰিছিলো, জানানে? এই হ'ব দে, তই এতিয়া ইমান দুখ কৰি থাকিব নালাগে। তই আজি মাংস আনিবি, মই আজি মজাকে বনাম, দুইটা খাম। ৰ, আৰু এটা কথা আছে। আজি মই ভাল খবৰ এটা দিবলৈ আছে, ৰ, গম পাবি। কি খবৰ? দিম ৰচোন, ইছ একেবাৰে। ল, চাহ খাই ল। তই কথা এটা শুনচোন। তোৰ আৰু পূজাৰ সম্বন্ধটো কি হ'ল? বন্ধু নে অন্য কিবা? মই কথা এটা ভাবিছো ৰ। তোৰ কামটো যেতিয়া তই প্ৰমোচন পালিয়ে, তোৰ বিয়াখন পতাই দিম আৰু। নালাগে যে, এইবিলাক ছোৱালীৰ প্ৰতি বিশ্বাস নোহোৱা আছে। এইবিলাক ছোৱালী মানে কোনজনী ছোৱালী তই গম পাইছো মানে? মোৰ ইচ্ছা নাই বিয়া পাতিব দে। মই পূজাৰ কথা কৈ আছো, তাই ছোৱালীজনী ভাল, আৰু সকলো ছোৱালী একে নহয় নহয়। নাই, তাই আৰু মোৰ বন্ধুহে। বন্ধু হলেও তাইৰ মনটোতো মই তোৰ প্ৰতি মৰম দেখা পাইছো, কিন্তু
জিলিকে তোমাৰ দাপোন তোমাতেই ধমকি ৰয় মোৰ সপোন নীলিমাৰ আঁৰত কিয় হেৰুৱা অতীতে কয় ভাৱনাৰ সাগৰ তুমি মোৰ তোমাক আজি মই বেলেগ এটা কথাৰ কাৰণে মাতি পঠাইছো বুজিছা তুমি বা কি কোৱা তোমালোক দুজনৰ সম্পৰ্কটোতো বাৰু গম পাইছো বন্ধুত্ব কিন্তু মোৰ মনে কয় তোমালোক বন্ধুত্বতকৈ আগলৈ আগবাঢ়িছা হয়তো ইজনে সিজনক ক'ব নোৱাৰিব পাৰা মোৰ বয়স হিচাপে মোৰ সেইবিলাক অভিজ্ঞতা আছে বুজিছা এতিয়া কথা হ'ল মই তোমাক মোৰ বোৱাৰী হিচাপে আদৰি ল'ব খুজিছো মই তোমাক দিব বিচৰা বস্তুটো এয়াই এযোৰ মাৰ জোৰোণৰ কাপোৰ গতিকে মই তোমাক এইযোৰ পিন্ধিয়ে কইনা সাজত চাব বিচাৰোঁ মধুনগনৰ মধুক্ষণ মধুনগনৰ মধুক্ষণ উগুল থুগুল মন আজি তোমাতে মগন সপিলো নিজকে তোমাৰ তুমি এই জীৱন তোমাৰে সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন মধুনগনৰ মধুক্ষণ মধুনগনৰ মধুক্ষণ বুকুতে সামৰি ৰাখিমে উৰে জীৱন তোমাৰে সপোনক দুহাতে সাৱতি ৰাখিমে উৰে জীৱন হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়ো দুয়োকে ধিয়া বাইদেউৰ পৰা এটা আশীৰ্বাদ লোৱা তুমি মোক আশীৰ্বাদ ল'ব নালাগে তোমাক মই মোৰ ঘৰৰ বোৱাৰী হিচাপে আদৰ কৰি লোৱা নাই তুমি মোৰ আজিৰ পৰা ভণ্টি আৰু মোৰ বান্ধৱী মাথো তুমি আমাৰ ঘৰখন ধৰি ৰাখিবা তুমি এতিয়া আমাৰ ঘৰৰ বোৱাৰী হয় লখিমী হয় নহয় জানো দুয়োজনে ভালদৰে থাকিবা সেয়াই মোৰ আশীৰ্বাদ এতিয়া তোমালোক দুয়োৱে বড়ো আশীৰ্বাদ লৈ লোৱা ভাইটি হ'ব 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 ফোনটো কৰিলেও ৰিচিভ নকৰে কি যে হ'ব সদায় সদায় মোক কিহৰ পাৰ্টি থাকে মোক মিছা মাতি আছে নেকি বাৰু কিবা মোৰ বিৰাট ভয়হে লাগিছে মোৰ কিবা ডিচিশ্যন লোৱাত ভুলেই হ'ল নেকি বাৰু অ ভগৱান আৰু এবাৰ ফোন কৰিছে অ ভগৱান 12টা বাজিয়ে গ'ল ফোনটো নুঠায় আৰু এবাৰ ফোন কৰিছে।
কিয় নুঠায়? ফোনটোতো উঠাব লাগে এটলিষ্ট। আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। অনুগ্ৰহ মই এতিয়ালৈকে অহা নাই। মই 1:30 বাজিল দেখোন। কি কৰোঁ মই? 1:30 বাজিল, এতিয়ালৈকে এটা কল বেকো কৰা নাই মোক। মোৰ টোপনি আহি গৈছিলে। আৰু এবাৰ কল কৰোঁ। অ' গড, ইমান টেনশ্যন, লাইফটোত ইমান টেনশ্যন। হেল্ল', হেল্ল', তুমি কোনে কৈ আছা? মই নিবিৰৰ গাৰ্লফ্ৰেণ্ডে কৈছোঁ। মই ইমান ডাঙৰ ভুল কৰি পেলালোঁ জীৱনত। ধনী ল'ৰা, বাইক থকা, গাড়ী থকা ল'ৰাৰ সপোন দেখি মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। ৰাজীৱ বহুত ভাল ল'ৰা আছিলে। টকা পইচাই মানুহৰ জীৱনৰ চব নহয়। ৰাজীৱে মোক সঁচা অন্তৰেৰে ভাল পাইছিলে, কিন্তু তাৰ সঁচা প্ৰেমত মই টকা পইচা ধনী ল'ৰালৈ লোভ কৰি আজি মোৰ এই গতিখন। মই দুখ পাবই লাগিব আৰু পোৱাটোৱে উচিত। কাৰোবাক অন্তৰত ইমান আঘাত দিলে মই জানো সুখী হ'ব পাৰিম? আর কিনো আবে জিলিকে তোমার দাপন